বংশৰ হাজো ডাংপুৰ পথ ধূলিময় অৱস্থা, ৰাইজৰ পথ অৱৰোধ। হাজো শুৱালকুছি সমষ্টিৰ বংশৰ হাজো ডাংপুৰ সংযোগী গোটেই পথছোৱা ধূলিময় হৈ পৰিছে। পথটোৰে নিতৌ মাটি কঢ়িওৱা ডাম্পাৰ ট্ৰেক্টৰ অহা যোৱা কৰাৰ ফলত পথছোৱা একেবাৰে ধূলিময় হৈ পৰিছে। ডাম্পাৰ ট্ৰেক্টৰে মাটি কঢ়িওৱাৰ ফলত ধূলিময় হৈ পৰা পথছোৱাৰে স্কুলীয়া ল'ৰা ছোৱালীৰ উপৰিও সৰ্বসাধাৰণ ৰাইজে অহা যোৱাৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হ'বলগীয়া পৰাৰো ৰাইজৰ অভিযোগ। জিলা প্ৰশাসন, বন বিভাগে মাটি কঢ়িওৱা ডাম্পাৰ ট্ৰেক্টৰসমূহৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত বংশৰৰ ৰাইজে নিশা পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। মালিকক মাতিলোঁ, মালিক আহিল, মালিকে আকৌ দায়িত্ব লোৱা নাই। এই কাষতে ৰৈ আছে, তেওঁলোকে যোৱা নাই, স্কুলবিলাকত যাব দিয়া নাই। পুলিচক ইমান টাইম ক'লোঁ, 4-5 ঘণ্টা নাই। তেওঁলোকক আকৌ জনাইছোঁ, তেওঁলোকেও আমাৰ এইখিনি পৰা গেলি দেখা দেখি নাই। তেওঁলোকে বিচনা কৰি ৰাখে, দায়িত্ব নাই নেকি? ইমান ভিলাক আমি কেনেকৈ থাকোঁ, তেওঁলোকে বুজি নাপায় নেকি? কি কাৰণত পুলিচ প্ৰশাসনে আমাৰ প্ৰতি দায়িত্ব নলয়, সেই কথাটো আমি জানিব বিচাৰিছোঁ। সেইকাৰণে আজি আমি এতিয়া মাতিলে গাড়ীবিলাক যাব নিদিওঁ আৰু গাড়ী চলাব নিদিওঁ। নাই কোনো অহা নাই, ইমান সময় হ'ল। 3টা বজাৰ পৰা আমি জনাইছোঁ তেওঁলোকক। ৰাতি গাড়ী চলাব নাজানো, ৰাতি গাড়ী চলাব কোনো পধ্যেই নাযাওঁ। আমাক আজি প্ৰশাসনে আহি কি আলোচনা কৰি আমাক ডিচিশ্যন দিয়ে, আমি যাব দিওঁ। সেইকাৰণেতো কি কাৰণত অহা নাই, মালিক থকাৰ পিছতো মালিকে কিয় জনোৱা নাই, পুলিচক মাতি কি আলোচনা কৰে, আমাক মালিকে বন্ধ কৰি থৈছে নেকি? সেইকাৰণে মালিক আছে, পুলিচ আহি পোৱা নাই, পুলিচে কি কাৰণত অহা নাই চাওঁ নহয়। গাড়ীকেইখন কাৰণে আমি যিমান ৰাতি গ'লে নহওক বন্ধ হৈ থাকাত, তেওঁলোকে নাহিলে আমি যাব দিয়া নহ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।